সাংবাদিক ব্ৰজেন তালুকদাৰলৈ সংবাদজ্যোতি 2024 সন্মান। নিউজ লাইভৰ নামনি অসমৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰক সংবাদজ্যোতি 2024 সন্মান প্ৰদান কৰা হয়। ডিজিটেল সংবাদ গোষ্ঠী DA365 আগবঢ়ায় এই বিশেষ সন্মান। শুক্ৰবাৰে নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰদান কৰে এই সন্মান। শুভাকাংক্ষীকে ধৰি বিভিন্ন দল সংগঠনে তেওঁক অভিনন্দন জনায়। মই কালি বৰ্তমান বিচাৰ কথা নকওঁ, মই ভগৱানক এটা কথাই সদায় বিচাৰোঁ যে অহা জন্মত মোক আকৌ নলবাৰীত জন্ম দিয়ে আৰু মোক সাংবাদিক জন্ম দিয়ে। আৰু আমাৰ সাংবাদিক অবিহনে ব্ৰজেন তালুকদাৰ কিন্তু শূন্য, মোৰ হৃদয়খন শূন্য। গতিকে মই এটাই বিচাৰোঁ যে মই নিজকে সাংবাদিক বুলি ক'ব বিচাৰোঁ, ৰাইজৰ পক্ষত এজন থকা বুলি ক'ব বিচাৰোঁ। সেইকাৰণে কাগজত আজিলৈকে বিবেক বিক্ৰী কৰা নাই, মন বিক্ৰী কৰা নাই। মই গুৱাহাটীও নগ'লোঁ, মই নলবাৰীৰ মৰমতে আবদ্ধ হৈ গ'লোঁ। বহু কেইবাৰ মই চৰকাৰী আত্মহত্যাৰ বলিৰ সন্মুখীন হৈছোঁ। মই সাংবাদিক কৰি থাকোঁতে জেল খাইছোঁ, বহুত সংঘাত গৈছে মোৰ জীৱনত। কিন্তু তথাপিতো মই কৈছোঁ আজিৰ সাংবাদিকতা আৰু আজিৰ পৰা 15-20 বছৰ আগৰ সাংবাদিকতাৰ কিন্তু পাৰ্থক্য আছে। মই অকণমান আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভুল নাপালে হ'ল। মই যেতিয়া প্ৰথম সাংবাদিক কৰিছিলোঁ, মই আমাৰ অসমত আৰম্ভ কৰিছিলোঁ, তেতিয়াই মোক তাৰপিছত বিভিন্ন ধৰণৰ অত্যাচাৰ মোৰ ওপৰত আৰম্ভ হৈছিল। আজি নিউজ লাইভত পিছদিনা ৰাতিপুৱাই আৰ্মি পুলিচ গৈ মোৰ একেবাৰে ঘৰ ঘেৰা কৰি থাকে। কিন্তু তাৰ পিছতো কলম এৰি দিয়া নাছিল। কিয় কলম এৰি দিয়া নাছিল আপোনালোকক কৈ দিওঁ, কাৰণ আমি আছিলোঁ বীৰ শ্বহীদ পৰাগ কুমাৰ দাসৰ আদৰ্শৰে আচলতে উদ্বুদ্ধ হৈ আমি সাংবাদিকতা কৰিছিলোঁ। আৰু পৰাগদাৰ যে আমাৰ মাজত নাই, কিন্তু পৰাগদাৰ যে আদৰ্শ আছিল, পৰাগদাই আমাক যিটো মনেৰে বিশেষকৈ অনিল মজুমদাৰ, ইতিমধ্যে প্ৰয়াত অনিল মজুমদাৰ সকলে জানে আপোনালোকে, অনিল মজুমদাৰ আৰু মই একেলগে সাংবাদিকতা আৰম্ভ কৰিছিলোঁ। আৰু অনিল মজুমদাৰ তেওঁ আকেতাৰে গুলীত নিহত হৈছিল। কিন্তু বৰ্তমানলৈ ভগৱানৰ কৃপাত মই আপোনালোকৰ মাজতে থাকিব পাৰিছোঁ, হয়তো ভগৱানে সেইখিনি মোৰ চাইছে। আৰু মই কথা দিলোঁ আপোনালোকক, মই মৃত্যুৰ আগদিনালৈকে মই সাংবাদিকতা কৰি যাম আৰু নলবাৰীতে কাম কৰি যাম। বেলেগ নাযাওঁ, মই সাংবাদিকতা কৰিম। মই কোনো ধৰণৰ কোনো পথত মই নাযাওঁ। মই এজন ভাল সাংবাদিক হৈ, সৎ সাংবাদিক হৈ মই নলবাৰীত জীয়াই থাকিব বিচাৰোঁ। ধন্যবাদ। জয় আহোম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.